এটা কি বনাইছা প্ৰথমতে? চাওমিন বনালো, ফ্ৰাইড ৰাইচ বনাইছো, চিকেন কাৰী আছে। এইটো জেগাটো কৈ দিয়া, কোন জেগাত পায়? কৈ দিয়া। মাকুমপাথা। হা? এক নম্বৰ মাকুমপাথা। মাকুমপাথা, ঠিক আছে। হেল্ল' ৰাইজসকল, নমস্কাৰ। মনজা ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বৰ্তমান গৈ আছোঁ মাৰ্কেটলৈ। তাত আমাৰ ভাইটি এজনে নতুনকৈ ফাষ্টফুডৰ দোকান এখন খুলিছে। গতিকে তেখেতৰ ওচৰলৈ গৈ কোন জেগাতনো তেখেতে খুলিছে আৰু কি নামেৰে নামাকৰণ কৰিছে তাই জানিবলৈ চেষ্টা কৰোঁ আৰু ৰেটবোৰ কেনেদৰে লগাইছে বলকচোন এবাৰ জানো। যিহেতু বহুদিন মাৰ্কেটলৈ অহা নাছিলোঁ, গতিকে প্ৰথমতে আমি মাৰ্কেটখন ঘূৰি মেলি লাষ্টত ভাইটিৰ দোকানলৈ আহিলোঁ। এয়া এন্ধাৰে হৈছেগৈ। আহি দেখিলোঁ ভাইটিৰ সন্মুখতে এখন ধুনীয়াকৈ ৰাখিছে চাৰিজনীয়া, আৰু কিটচেনটো দোকানখনৰ একেবাৰে মুখতে ৰাখিছে। ভালে, একেবাৰে গৰম গৰম খানা হ'ব, একদম চাফ চিকুণকৈ। এতিয়া কি বনাইছা প্ৰথমতে? চাওমিন বনালো, ফ্ৰাইড ৰাইচ বনাইছো, চিকেন কাৰী আছে। এইটো জেগাটো কৈ দিয়া, কোন জেগাত পায়? এক নম্বৰ মাকুমপাথা। মাকুমপাথা, ঠিক আছে। এই ভাল লাগিলে, কি ভাল লাগিছে? আহিব। এতিয়া আপোনালোকৰ ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া ভিতৰৰ পৰিৱেশ, ভিতৰলৈ কি কি পোৱা যায় এবাৰ কৈ দিয়া। ইয়াত ফাষ্টফুডৰ ভিতৰত তোমাৰ ম'ম' পাবা, পনীৰ ম'ম', চিকেন ম'ম', মটন ম'ম', ৰেট একেটা 100 টকা। তাৰপিছত তোমাৰ এইফালে আপোনাৰ ফ্ৰাইড ৰাইচ পাবা, পনীৰ ফ্ৰাইড ৰাইচ পাবা, তাৰপিছত চিকেন ফ্ৰাইড ৰাইচ পাবা, মটন ফ্ৰাইড ৰাইচ পাবা। এইকেইটা 10 টকা 20 টকা এইফালে এইফালে। বাকী ৰেটকেইটা একেটাই। নুডলছৰ ভিতৰত পাবা ভেজ নুডলছ পাবা, তাৰপিছত পনীৰ নুডলছ পাবা, তাৰপিছত চিকেন নুডলছ পাবা, মটন নুডলছ পাবা। আৰু হেৰি কিমান দিন হ'ল এতিয়া খোলা? এইটো খোলা মোৰ 1 মাহ পাৰ হৈছে। 1 মাহ হৈছে ন? জেগাটো ভালকৈ কৈ দিয়া। এইটো মাৰ্কেটত একদম মাকুমপাথা। আপোনাৰ আগতে এটা আৰ্মি কেম্প আছিলে, এতিয়া আৰ্মি কেম্পটো বন্ধ হ'ল। এইটো আহিব চবে এবাৰ কৈ দিয়া ভালকৈ, মানে চলিছে নাই? চলিছে। তোমাৰ ভাল নামটো কৈ দিয়া। মোৰ নাম দীপক। দেউতা হয় নেকি? মেনুটো চোৱাই দিব পাৰা। এতিয়া কোন হয়? দেউতা হয় মোৰ নেকি? দেউতা হয়। ঠিকে আছে। মেনুটো চাই মেনুটো হয়, মেনু ৰেটকেইটাও চোৱাই দিব পাৰা। এয়া মেনুখন দেখুৱাই দিছোঁ আপোনালোকক, একদম জেনুইন দাম হৈছে, খাব ভাল। ঠিক আছে, ভাল খানা হ'লে আজি মই লৈ যাওঁ, কেনেকুৱা হৈছে চাওঁ। ঠিক আছে, যদি ভাল লাগে আহিম। ঠিক আছে, আহিব নিশ্চয়। ঠিক আছে বাৰু, হ'ব। থেংক ইউ ভাইটি, থেংক ইউ। আগবাঢ়ি যোৱা, আমি তাৰে কামনা কৰিছোঁ। এতিয়া আপোনালোকক দোকানখন একেবাৰে ফ্ৰণ্টৰ পৰা দেখুৱাই দিছোঁ, সম্পূৰ্ণ লুকটো, এয়া ভিতৰৰ পৰিৱেশটো। গতিকে আপোনালোকে যদি মাৰ্কেটৰ ওচৰে পাজৰে হয় বা মাৰ্কেটলৈ আহে, তেতিয়া ভাইটিৰ দোকানত এবাৰ ট্ৰাই কৰি চাব পাৰে। এয়া দেউতাকজন কৰোণাৰ। আপোনালোকৰ যদি ভাল লাগিলে তেনেহ'লে মন যায় এই ইউটিউব চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। ধন্যবাদ। থেংক ইউ।